আসসালামু আলাইকুম ওরহমতুল্লাহি বারকাতু। শ্রদ্ধার দর্শক মণ্ডলী, বর্তমান হৈ আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ইছলামিক শিক্ষা প্ৰতিষ্ঠান জামিয়া অসম দাৰুল হাদিছ জয়নগৰত। প্ৰতি বছৰ দৰে এইবাৰো জয়নগৰ মাদ্ৰাছাৰ বাৰ্ষিক খতমে বুখাৰী আৰু জলছা আয়োজন কৰা হৈছে। ইতিমধ্যে সেই খতমে বুখাৰীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আমি আপোনালোকক সবিশেষ জনাই আছোঁ কেতিয়া সেই খতমে বুখাৰী বা এইবাৰৰ এই খতমে বুখাৰী শ্বৰীফত কোন কোন অতিথি উপস্থিত থাকিব বা কি কাৰ্যসূচী আছে। মোৰ লগত বৰ্তমান আছে এইখন মাদ্ৰাছাৰ মুতামিল হজৰত মৌলানা আতাউৰ ৰহমান চাহাব। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। প্ৰতি বছৰে এইবাৰো আয়োজন কৰা হৈছে খতমে বুখাৰী। কি কাৰ্যসূচী আছে আপোনালোকৰ এইবাৰ? আমার এই ঐতিহ্যমণ্ডিত জামিয়া অসম দারুল হাদিস জয়নগর মাদ্রাসাত যোৱাবাৰৰ দৰে এইবাৰো আমি পবিত্ৰ বুখাৰী খতম উপলক্ষে বছৰেকীয়া জলসা আৰম্ভ কৰিছোঁ। আৰু এই জলসা দুদিনীয়া কাৰ্যসূচীৰ আৰম্ভ হৈছে। আজি ৰাতিপুৱা ৮টাৰ পৰা আৰম্ভ হৈছে। তাত ছাত্ৰসকল অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতা হৈছে, কুইজ প্ৰতিযোগিতা হৈছে, ডিবেট হৈছে, মহাদাছা হৈছে, আৰবী, ইংলিছ আৰু কম্পিউটাৰ বিভাগৰ ছাত্ৰবিলাকে অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি সন্ধিয়া ৬ বজাৰ লগে লগে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ প্ৰকাশন আৰু গৱেষণা বিভাগৰ পৰা প্ৰকাশিত হোৱা ৭খন পুস্তিকা ইছলামিক আৰু ইয়াৰ লগতে বছৰেকীয়া আলোচনী পয়ামে দাৰুল হাদিছ উন্মোচন কৰা হ'ব, য'ত বিভিন্ন জেগাৰ পৰা আমাৰ শিক্ষাবিদসকল আহিব। আপোনাৰ আনফৰ আলী কলেজৰ অধ্যাপক প্ৰাক্তন অধ্যক্ষ জনাব আব্দুৰ ৰহমান চাহাব বৰবুয়া তেখেতো আহিব আৰু ইয়াৰ লগত আৰু বিভিন্ন শিক্ষাবিদসকলে অংশগ্ৰহণ কৰিব। অহাকালি ৰাতিপুৱা ৮ বজাৰ লগে লগে আমাৰ বিভিন্ন অনুষ্ঠান আছে। ছাত্ৰসকলৰ যিসকল ছাত্ৰ দেওৰাই হাদিছৰ পৰা ফাৰিগ হৈ আছে, তাতে ৬১জন ছাত্ৰ আছে। ৬১জনৰ ছাত্ৰসকলৰ অভিভাৱকসকলক আমি সন্মান জনাম, তেওঁলোকক গামোচাৰে আদৰিম। আৰু হিফজৰ ২৭জন ছাত্ৰ আছে, তেওঁলোকৰ অভিভাৱকসকলক আমি সন্মান জনাম। আৰু সবাই তফচিৰ, সবাই ইংৰাজী বিভাগৰ ৭জন আৰু ৮জন ছাত্ৰ আছে, তেওঁলোকৰ অভিভাৱকসকলক আমি সন্মান জনাম। তাৰপিছত ১২ বজাৰ লগে লগে আমাৰ জোহৰৰ নমাজ হ'ব। জোহৰৰ নমাজৰ পিছত আমাৰ মেইন প্ৰগ্ৰাম আৰম্ভ হ'ব, য'ত হজৰত মৌলানা মুফতি মোহাম্মদ আলী চাহাবৰ সভাপতিত্বত এই বুখাৰী খতমৰ মেইন অনুষ্ঠান আৰম্ভ হ'ব। আৰু তাতে আমাৰ দাৰুল উলুম দেওবন্দৰ পৰা বিশিষ্ট মুহাদ্দিছ উস্তাজে হাদিছ হজৰত মৌলানা মুফতি মনিৰুদ্দিন উছমানী চাহাব দামত বৰকাতুহুম চিফ গেষ্ট হিচাপে উপস্থিত থাকিব। ইয়াৰ লগতে পদুমণি টাইটেল মাদ্ৰাছাৰ প্ৰাক্তন শেখুল হাদিছ হজৰত মৌলানা মুফতি আব্দুল কৰিম চাহাব উপস্থিত থাকিব। আৰু তেওঁলোকৰ উপস্থিতিত বুখাৰী শ্বৰীফৰ আখিৰি দৰ্শ আৰম্ভ হ'ব। আৰু আখিৰি দৰ্শৰ লগতে আপোনাৰ এই ছাত্ৰসকলৰ পাগৰি আৰু জুব্বা বা কুব্বা এইবিলাক দি সন্মান প্ৰদৰ্শন কৰা হ'ব। এয়া আমাৰ দুদিনীয়া কাৰ্যসূচীৰ সাৰাংশ। এইবাৰ কেইজন ছাত্ৰই পাগৰি পাব? টোটেল ছাত্ৰ আছে আপোনাৰ ১২৯জন ছাত্ৰ। দাওৰাই হাদিছৰ পৰা আছে ৬১জন ছাত্ৰ, আৰু হিফজ তকমিলৰ পৰা আছে ২৭জন ছাত্ৰ, সবাই তজৱিদ আৰু কিৰাত বিভাগৰ পৰা আছে ২৬জন, আৰু সবাই ইংৰাজী আৰু কম্পিউটাৰ বিভাগৰ পৰা আছে ৮জন, আৰু আপোনাৰ সবাই তফচিৰৰ পৰা আছে ৭জন। এই টোটেল ১২৯জন ছাত্ৰ ফাৰিগ হ'ব। এইবাৰ আপুনি কৈছে আজি কেইখনমান গ্ৰন্থ উন্মোচন কৰা হ'ব। হয়, কেইখন গ্ৰন্থ উন্মোচন কৰা হ'ব? ৭খন গ্ৰন্থ। এখন হ'ল বছৰেকীয়া আলোচনী। মাদ্ৰাছাৰ উস্তাদসকলে এইখন এই কিতাপবোৰ মাদ্ৰাছাৰ উস্তাদসকলে লিখিছে। অ'কে, ধন্যবাদ। তো এয়া আছিল ঐতিহ্যমণ্ডিত অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ বাৰ্ষিক খতমে বুখাৰী আৰু জলছাৰ সবিশেষ।